গৌৰীপুৰত সাক্ষী দিয়াৰ বাবে যুৱকক নৃশংসভাৱে মাৰপিট অঞ্চল চাঞ্চল্য। গৌৰীপুৰৰ ঠেলখোৱা মন্দিৰৰ ওচৰত সংঘটিত হৈছে এক ভয়ংকৰ মাৰপিটৰ ঘটনা। অভিযোগ অনুসৰি ৪-৫ জনীয়া দলে বাইক ৰখাই থকা অৱস্থাত ছানোৱাৰ আলী নামৰ এজন যুৱকক হেলমেটেৰে নৃশংসভাৱে প্ৰহাৰ কৰে। এই ঘটনাই স্থানীয় লোকসকলৰ মাজত গভীৰ আতংক আৰু ক্ষোভৰ সৃষ্টি কৰিছে। ছানোৱাৰ আলী গৌৰীপুৰৰ আবু তালেব নামৰ ব্যক্তিৰ পুত্ৰ বুলি জনা গৈছে। তেওঁৰ ওপৰত এই আক্ৰমণ মূলতঃ এটি হত্যাকাণ্ডৰ সন্দৰ্ভত আদালতত সাক্ষ্য দিয়াৰ বাবেই কৰা হৈছে বুলি অভিযোগ উঠিছে। স্মৰণযোগ্য যে 2023 চনৰ 4 জানুৱাৰীত পুৱা 8 বজাত ৰয়া তৃতীয় খণ্ড গাঁৱৰ 22 বছৰীয়া কলেজীয়া ছাত্ৰ এজনক তেওঁৰে গাঁৱৰ 20-25 জনীয়া এটি দলে চোকা ওচৰে আক্ৰমণ কৰি হত্যা কৰিছিল। এই জঘন্য হত্যাকাণ্ডৰ পিছতে গাঁৱৰ বহুজনাই সাহসিকতাৰে আদালতত সাক্ষী দিছিল। পুলিচ আৰু আদালতৰ সাক্ষী দিয়াৰ পিছত জেলৰ পৰা মুক্তি পোৱা অভিযুক্তসকলে সাক্ষীসকলৰ ওপৰত ভুৱা এজাহাৰৰ জৰিয়তে হাৰাশাস্তি আৰম্ভ কৰে। ইয়াৰে পৰিণতিত ছানোৱাৰ আলীক আক্ৰমণ কৰা বুলি পৰিয়াল আৰু স্থানীয় ৰাইজৰ অভিযোগ। ঘটনা সন্দৰ্ভত ছানোৱাৰ পৰিয়ালে দাওভাঙি আৰক্ষী চকীত লিখিত এজাহাৰ দাখিল কৰিছে। গাঁওবাসীৰ দাবী, এই ঘটনাক গম্ভীৰভাৱে লৈ অভিযুক্তসকলৰ বিৰুদ্ধে কৰা ব্যৱস্থা গ্ৰহণ কৰা হোৱাটো একান্তই প্ৰয়োজন। এতিয়া গৌৰীপুৰ আৰক্ষীয়ে তদন্তৰ গতি কেনেদৰে আগবঢ়ায় আৰু দোষীক বিচাৰৰ সন্মুখীন কৰিব পাৰে নে নাই তাৰ বাবে ৰাইজে অপেক্ষা কৰি আছে। গোলকগঞ্জৰ পৰা তপনৰা ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। 4-1-2023 মানে এই আসামি গিলে 20-25 জন মানুষ যে মোর ভাইক সকালবেলা মার্ডার করে দিয়ে আসে। কোন জাত মার্ডার করছে? মোর বাড়ি পিছফালে ভাটিকামা। কেসটো রায় পাইছিলে? না, এটি আদালত চলি আছে। গোচর চলি আছে। কেইজন আছিল মার্ডার কেসের আসামি? আসামি 25-26 জন মান আছিল। তার ভিতরে জোয়া নিশা কি হয়েছে? এই আবু তালেব নাম মানুষ 164 সাক্ষী দিছে, আই উইটনেস হয়। হ্যাঁ, এই সাক্ষী দেওয়ার সময়ত এই মানুহবিলাক ফিরদুস, জাকির, শাহান, সলেমন, মইনুল আর মেলা ধরনের মানুষ আছিল। এই আবু তালেবক এই বজারখনতে মারিছিল। এই ছানোয়ার নামের ল'ৰাজন এই মারপিট দেখি থানাত সাক্ষী দিছিল আর কি। এইটো মানে মেটার লৈ কালি ছানোয়ারক ঢেলখোৱা ঠাকুৰৰ ওচৰত দেখা পাই এই নূর, সলেমন খুব মারপিট করেছে। তাতে মই কাগজ পাতি লৈ গৈছিলোঁ, যাই ফেলে দাওভাঙি থানাত গৈছিলোঁ। যোৱাৰ পিছত এজাহাৰ এটা দাখিল কৰিলোঁ। এই তাৰ পৰা আহিছোঁ, ইয়াতে আহিছোঁ। এই ছানোৱাৰ ঘৰত যাবৰ সময়ত এই সলেমনৰ মাইকীটো, মইনুলৰ মাইকী, হ্যাঁ, নওশাদৰ মাইকী আৰু বহুত মাইকী আছিল। তাক আটক কৰি মাৰপিটো কৰিছিল। মাৰপিট কৰাৰ পিছত নিজৰ কাপোৰ ফালি এই থানাত গৈছে। যোৱাৰ পিছত এই কেছ দিছে। মানে এনে কোনো কাৰণত মোৰ দেউতাক, মোক আৰু যিবিলাক গাঁৱৰ মুৰব্বী মানুহ আছে হেৰাছমেণ্ট কৰি আছে। এটাৰ পৰা এটা কেছ দি আছে, মিছা কেছ দি আছে। 2 দিনমান হ'ল। এই যিটো আবু তালেব কৈ আছোঁ নাম, আই উইটনেছ আছিল, সেইটোক আকৌ ইয়াতে মানে চুৰি, লাঠি, ঠেঙা লৈ তাক মানে খেদিছে, ইয়াৰ পৰা খেদিছে। এইটোও মই এজাহাৰ দাখিল কৰিছোঁ গৌৰীপুৰ থানাত। মোক মানে সিহঁতে এই বজাৰত যে আহোঁ, হা, বজাৰত আহোঁ, এই যে মই গ্ৰামত যে মুৰব্বীবিলাক মানুহ আছে, সেইবিলাক মোক লৈ আহে ঘৰৰ পৰা। সিহঁতে মোক অকলে পাইলে, মোক বা মোৰ দেউতাক অকলে পাইলে মাৰিব, কোনো কথা নাই। মানে ভাবুকি দি আছে, মিছা কেছত ফচাব, ৰেপ কেছত ফচাব, টেবলেটৰ কেছত ফচাব, মিছাকৈ মানে দিয়ে আছে। এই কালি এনেকুৱা ঘটনা কৰিছে। মানে নিজৰ কাপোৰ ফালি থানাত গৈ এজাহাৰ দিছে। মোৰ নাম দিছে, মোৰ দেউতাৰ নাম দিছে, আৰু গ্ৰামেৰ মুৰব্বীৰ নাম দিছে। এইবিলাক গৌৰীপুৰ থানাৰ কাছত মই অনুৰোধ জনাওঁ, আৰক্ষীৰ কাছত অনুৰোধ জনাওঁ, এইবিলাক উচিত তদন্ত লৈ বিচাৰ কৰিব লাগে। ডেইলি মাৰ্ডাৰ হ'লেও মানুহ দেখিলেও তো সাক্ষী নাদিব। সিহঁতে যিটো চলাই আছে, ইয়াতে গুণ্ডাৰাজ চলাই আছে। কোন গুণ্ডাৰাজ চলাইছে ইয়াত? ফিরদুস, এই জাকির, সলেমন, মইনুল, শফিকুল, তারপর ইহঁতৰ বড় বাবা, মুকলেশুর, নাজির, আনোয়ার, বহুত মানুহ আছে। কি হৈছে কালি? কালি মই ৰুটিৰ পৰা আসি আছোঁ। সলেমন, নূর আমরা রুচি যায় আর মই ৰুটি আইছোঁ। আমরা মোক দেখিয়ে মোৰ পাছত ফলো করছি। মই গাড়ি চলাই আছোঁ, লাহে লাহে আমি গাড়ি চলাই আসি আছোঁ। আমরা অজগপ্তায় আসিয়ে হেলমেট দিয়ে আমরা মাথার পিঠিত ডাঙাইছি। পিঠিত ডাঙার পরে বাইক আনি এক পায়ে খাড়া করছে। খাড়া করিয়ে মোক নূর হাত ধরিল আর সলেমন হেলমেট দিয়ে মোক ডাঙাই আছে। আমার সাথে তো মোর কোনো বিরোধ দিয়ে নাই। আমার যে তালেব যে আছে, তালেবের পিছত তালেবক আটক করিয়ে কি কৰি আছে,
মাতারি সাক্ষী আছিল তাহলে তারপর কব লাগছে তুই কেসে দিয়ে সাক্ষী দি তাহলে তোকে মারি ফেলাম তা ওই হিসেবে মুই আসলাম তারপরে আমরা কেস করছি কেস করার পরে মুখে ওই সাক্ষীতে মুই দিছিলাম আবু তালেবের সাক্ষী দিয়ে ওই সাক্ষীর কারণে তেলকে মুখে এইরকম মারধর করিল না এটি ডাঙাইছে ওই পাঁচপায়ে ডাঙাইছে ইপিও ডাঙাইছে 3-4টি ডাঙাইছে হেলমেট ভাঙিয়ে গেছি হসপিটালের মধ্যে কালকে কী করছে মেডিকেল করছে আজকে এক্সরে করা লাগে